এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এইবাৰ কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে। এই মাহতে 8 পে কমিশ্যন গঠন হ'ব। কৰ্মচাৰীসকলৰ অষ্টম বেতন আয়োগক লৈ ডাঙৰ আপডেট আহিছে। মোদী চৰকাৰ কৰ্মচাৰীসকলৰ বাবে অপেক্ষা কৰি আছে ডাঙৰ খবৰে, কাৰণ দৰমহাত হ'ব বৃহৎ বৃদ্ধি। অষ্টম বেতন আয়োগৰ এই গুৰুত্বপূৰ্ণ খবৰ আহিছে। নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে কৰ্মচাৰীসকলৰ অপেক্ষা শেষ হ'ব বুলি এতিয়া বহু মহলে দাবী কৰিছে। অষ্টম বেতন আয়োগ সন্দৰ্ভত এইবাৰ ডাঙৰ সফলতা আহিবলৈ গৈ আছে। তৃতীয়বাৰৰ বাবে মোদী ঘূৰি অহাৰ পিছত অতি সোনকালে অষ্টম দৰমহা আয়োগ। চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা কিমান বৃদ্ধি পাব, কি আছে অষ্টম বেতন আয়োগ সন্দৰ্ভত আপডেট, সবিশেষ জনাই দিব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। লোকসভা নিৰ্বাচন অন্ত পৰিল। একেৰাহে তৃতীয়বাৰৰ বাবে পুনৰ ক্ষমতালৈ উভতি আহিল নৰেন্দ্ৰ মোদী। তেওঁৰ শপত গ্ৰহণো হৈ গৈছে। আৰু এই অৱস্থাতে দেশৰ অষ্টম পে কমিশ্যন সন্দৰ্ভত আলোচনা আৰম্ভ হৈছে। অনুমান কৰা হৈছে যে 2026 চনৰ জানুৱাৰী মাহৰ পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব। উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে প্ৰতি 10 বছৰ মূৰে মূৰে নতুন পে কমিশ্যন গঠন কৰে। যোৱা 2016 চনত জানুৱাৰী মাহত জাৰি কৰা হৈছিল সপ্তম দৰমহা আয়োগ। নৱনিৰ্বাচিত কেন্দ্ৰীয় চৰকাৰে এতিয়া অষ্টম বেতন আয়োগ আৰম্ভ কৰিবলৈ গৈ আছে, যাৰ প্ৰস্তুতি ইতিমধ্যে আৰম্ভ হৈছে। অতি শীঘ্ৰে দেশত অষ্টম পে কমিশ্যন কাৰ্যকৰী হ'ব বুলি আশাৰে বহি আছে 1 কোটিৰো অধিক কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰ। আৰু এই আয়োগৰ ভিত্তিতে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলক দৰমহা বৃদ্ধিৰ আশ্বাস দিয়া হ'ব। ধাৰণা কৰা হৈছে যে 2026 চনৰ জানুৱাৰী মাহৰ পৰা অষ্টম পে কমিশ্যনৰ কাম কাজ আৰম্ভ কৰিব পৰা যাব। 1946 চনত ভাৰতত প্ৰথম পে কমিশ্যন গঠন হৈছিল। এতিয়া প্ৰশ্ন হ'ল, অষ্টম বেতন আয়োগ আহিলে কিমান দৰমহা বৃদ্ধি পাব? অষ্টম পে কমিশ্যন আহিলে 49 লাখ চৰকাৰী কৰ্মচাৰী আৰু 68 লাখ পেঞ্চনাৰ লাভৱান হ'ব। এই অষ্টম দৰমহা আয়োগৰ অধীনত ফিটমেণ্ট ফেক্টৰ বৃদ্ধিৰ লগে লগে তেওঁলোকৰ দৰমহাও বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে। ফিটমেণ্ট ফেক্টৰ 3.68 গুণ বৃদ্ধি হোৱাৰ অনুমান কৰা হৈছে। যিহেতু চৰকাৰী কৰ্মচাৰীৰ ন্যূনতম মৌলিক দৰমহা 18,000 টকা, এই অষ্টম দৰমহা আয়োগৰ বাবে সেই দৰমহা 8,000 টকা বৃদ্ধি পাই 26,000 টকা হ'ব। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো আপডেট সঠিক সময়ত পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।